তাৰমানে বহুদিনৰ পৰা এই বন কৰ্মী ৰেজ্জাক খন্দকাৰে আমাৰ বোৱাৰীক বিয়া কামৰ কাৰণে ফোন দি সেই পৰিপ্ৰেক্ষিতত যোৱা কেইদিনমান আগত আমাৰ বোৱাৰীয়ে গোলকগঞ্জ থানাত ইজাহাৰ দাখিল কৰে। সেই ইজাহাৰৰ ভিত্তিত তেওঁক যোৱাকালি গ্ৰেপ্তাৰ কৰে আৰু আজি তেওঁক মানে জেল হাজতলৈ প্ৰেৰণ কৰে। এনেকুৱা বেয়া কাম কৰাৰ পৰিপ্ৰেক্ষিতত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে মহোদয়ে এনেকা কামত লিপ্ত হোৱা যিকোনো মানুহক মানে উচিত মানে শাস্তি দিয়াৰ কাৰণে যাতে ব্যৱস্থা কৰে। তাৰমানে বহুদিনৰ পৰা এই বন কৰ্মী ৰেজ্জাক খন্দকাৰে আমাৰ বোৱাৰীক বিয়া কামৰ কাৰণে ফোন দি সেই পৰিপ্ৰেক্ষিতত যোৱা কেইদিনমান আগত আমাৰ বোৱাৰীয়ে গোলকগঞ্জ থানাত ইজাহাৰ দাখিল কৰে। সেই ইজাহাৰৰ ভিত্তিত তেওঁক যোৱাকালি গ্ৰেপ্তাৰ কৰে আৰু আজি তেওঁক মানে জেল হাজতলৈ প্ৰেৰণ কৰে। এনেকুৱা বেয়া কাম কৰাৰ পৰিপ্ৰেক্ষিতত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে মহোদয়ে এনেকা কামত লিপ্ত হোৱা যিকোনো মানুহক মানে উচিত মানে শাস্তি দিয়াৰ কাৰণে যাতে ব্যৱস্থা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।